হেল্ল' ষ্টুডেণ্ট, আজি লৈ আহিছোঁ ক্লাছ 10ৰ এছামিজ কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰৰ ৰচনা গ্ৰামাৰ ছেকশ্যনৰ। তোমালোকে যোনে যোনে ভাবিছা কম্পাৰ্টমেণ্টেল এক্সাম দিম, সিহঁতৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'টো। ভালকৈ ভিডিঅ'টো চাই যাবা আৰু যিকেইটা ৰচনা মই দিছোঁ এইকেইটাৰ ভিতৰতেই আহিব। তোমালোকে ভালকৈ এইকেইটা চাই যাবা আৰু পঢ়ি থাকিবা। যি চেনেলত নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আৰু যাৰ যাৰ এছামিজ গ্ৰামাৰ ছেকশ্যনৰ গ্ৰামাৰ কেইটা কমন লাগে তোমালোকে নিশ্চয় কমেণ্ট কৰি জনাব পাৰা, মই দিবলৈ চেষ্টা কৰিম। চাই লোৱা কোনটো কিমান চনত আহিছে। 1টো দিছে তোমাৰ জীৱনৰ লক্ষ্য, এইটো আহিছে 92, 97, 99, 1ত 2 আৰু 7, 13, 15ত আহিছে, এইটো চাই যাবা। আৰু 2 নম্বৰটো তোমাৰ দিছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, চাই লোৱা চনকেইটা। 2, 4, 8, 12 আৰু 14ত আহিছে। পাছৰটো দিছে তোমাৰ প্ৰিয় গ্ৰন্থ, এইটো আহিছে তোমাৰ 98, 2000ত আহিছে, 2002, 2005, 2008, 10, 13, 16, 18ত আহিছে। পাছৰটো দিছে ছাত্ৰৰ কৰ্তব্য, এইটো চাই লোৱা কিমান চনত আহিছে। 95, 98, 2000ত আহিছে আৰু 11ত আহিছে। পাছৰটো বিজ্ঞান আৰু মানৱ সভ্যতা, এইটো 99ত আহিছে। তো ভালকৈ চাই যাবা, আহিব পাৰে। পাছৰটো দিছে তোমাৰ প্ৰিয় সাহিত্যিক, এইটো আহিছে 2001, 4, 6, 9, 11 আৰু 14ত আহিছে। এইখিনি আছিল তোমালোকৰ কম্পাৰ্টমেণ্টেলৰ কাৰণে ৰচনা কমন দিবলগীয়া। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা আৰু পাৰিলে এটা শ্বেয়াৰ কৰি দিবা।